নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ। যিহেতু 10 অক্টোবৰ তাৰিখে প্ৰায় 40,000 নতুনকৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব। তাৰ ভিতৰত বিভিন্ন ধৰণৰ পদসমূহ আছে অসম পুলিচৰ ABUB কনিষ্টবল, SI, APRO SI, কামাণ্ডো SI বা কামাণ্ডো বা ড্ৰাইভাৰ কনিষ্টবল বিভিন্ন ধৰণৰ পদসমূহ আছে। লগতে এই থাৰ্ড গ্ৰেড 4 গ্ৰেডৰ বিভিন্ন ধৰণৰ পদসমূহ আছে। গতিকে তেওঁলোকে কিমান তাৰিখে জইনিং কৰিব লাগিব বা ক'ত জইনিং কৰিব লাগিব বহুতৰ কনফিউজ থাকে বা বহুতে সুধিব বিচাৰে বা জানিব বিচাৰে। গতিকে আজি ভিডিঅ'টো তোমালোকৰ বাবে। যেহেতু 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট এটা প্ৰদান কৰা হ'ব, তাৰ পৰিপ্ৰেক্ষিতত তোমালোকে 1 নৱেম্বৰ 2025 তাৰিখে অৰ্থাৎ নৱেম্বৰ মাহৰ 1 তাৰিখে তোমালোকে জইনিং কৰিব লাগিব। আৰু যদি তুমি পুলিচৰ ABUB কনিষ্টবল বা SI বা কামাণ্ডো বিভিন্ন ধৰণৰ পদসমূহত তুমি চিলেক্ট হোৱা, তেনেহ'লে তোমালোকে জইনিং কৰিব লাগিব। তোমালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ যি পুলিচ ৰিজাৰ্ভ আছে তাত তোমালোকে জইনিং কৰিব লাগিব। আৰু তাত জইনিং কৰাৰ প্ৰায় 2-3 দিনৰ পিছত তোমালোকক ডিক্লেয়াৰ কৰি দিয়া যাব যে তোমালোকে কোনখন ডিষ্ট্ৰিক্টত পষ্টিং পাইছা বা কোনটো বেটেলিয়নত পষ্টিং পাইছা। আৰু সেই এগেঞ্চত গৈ তোমালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত বা নিজৰ নিজৰ বেটেলিয়নত তোমালোকে জইন কৰিব লাগিব। আজি ভিডিঅ'টো ইমানখিনি আছিলে, গতিকে ধন্যবাদ।